হেল্ল' বন্ধুসকল, মই আজি চামগুৰি আহিছোঁ। চামগুৰি খেলপথাৰ, হাইস্কুল খেলপথাৰ। তাতে কণমানিসকল মানে অলপমান তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে ফুটবলৰ, আৰু প্ৰশিক্ষণ দিছে অতি মৰমৰ দাদা শশাংক গগৈ। এয়া তেওঁ কেনেকৈ প্ৰশিক্ষণ দিছে তাই মই অকণমান আজি ভিডিঅ' কৰিবলৈ আহিছোঁ। আৰু মই ওচৰতে কাম লগাই আছিলোঁ, তেওঁৰ লগত কথা বতৰা পাতিলোঁ। তাতে আপোনালোক খেল মানে কেনেকৈ ল'ৰাবোৰক শিকাইছে তাই অকণমান চাবলৈ গ'লোঁ। তাই অকণমান ভিডিঅ' কৰিলোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ল'ৰা ছোৱালী দুই পক্ষই আহিছে। প্ৰায় আজি মই 40টামান ল'ৰা ছোৱালী দেখিছোঁ। সেয়া তেওঁলোকে ইতিমধ্যে অনুশীলন কৰিছে আৰু এইটোৱে তেওঁ প্ৰশিক্ষণ দি আছে। চামগুৰিত আজিলৈকে প্ৰায় 15 বছৰমানেই প্ৰশিক্ষণ কেন্দ্ৰটো আৰম্ভ হোৱা 15 বছৰ হ'ল। সেই 15 বছৰ তেওঁ এইটোত চলাই ৰাখিছে। মাজে মাজে কেতিয়াবা আমগুৰিত দিছিলে, আৰু আজি এতিয়া চামগুৰিতে তেওঁ আনিলে। চামগুৰিতে ল'ৰাবিলাকক শিকাই আছে। এইবিলাকে আমাৰ ভৱিষ্যত। ধুনীয়াকৈ ওলাই আহিছে সিহঁতি ভাল হ'লে আমাৰ ভাল, আমাৰ মুখত হাঁহি থাকে। সিহঁতৰ ভালটোৱে আমাৰ হাঁহি মুখত বিৰিঙাব, সেইটোৱে। সেয়া এইফালে ছোৱালীসকল তেওঁ কোচ দিছে। সেয়া শশাংক গোহাঁই, সেয়া শশাংক দা, এয়া তেওঁ কোচ কৰি অকলে শিকাইছে। বোলে কষ্ট হৈছে অকণমান, কেতিয়াবা হয়তো সহায় কৰিবলৈ যাব লাগিব, কষ্ট হৈছে। এইফালে এইখিনি ছোৱালীখিনি সৰুখিনি ইয়াত প্ৰায় 15টামান আছে, আৰু এইফালে 10টামান, আৰু এইখিনি অহা নাই, আহিব। এইফালে এইখিনি আছে, মই তাক আপোনাক দেখাই যাম। এয়া ফিল্ডখন অকণমান দূৰাই লৈছে, এক পাক দিব, গৈ আছে। ট্ৰেইনৰ ডবাৰ নিচিনা ইটি পিছত ইটি গৈ আছে আৰু চাই দিয়ক। আৰু এয়া আৰম্ভ কৰিছে। কমি গৈছে। আপোনালোকে চাই যাব, মই দেখাই যাম। আৰু ভাল লাগিলে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আমি খেলৰ মানুহ, খেলত থাকি ভাল পাওঁ। গতিকে সময় পালে ফিল্ডত যাওঁ, আৰু জীৱনৰ আধাটো চাগে খেলতে পাৰ কৰিছোঁ। খেল ধেমালিৰ লগত জড়িত থকাসকলে এইটো উপলব্ধি কৰে, কিন্তু বেলেগৰ সেইটো অনুভৱ নকৰে যে কিয় খেলি কি পাইছে, বা এনেকুৱা এটা প্ৰশ্ন আহে, কি পায় খেলি, এনেই সময়টো পঠিয়াই দিয়ে খেলি পেলাই। গতিকে সেই কথাটো মোক আমাৰ ওচৰবিলাকে শুনাই থাকে, কিন্তু শুনালেও এইটো মই সেই কথাখিনিত কোনো গুৰুত্ব নিদিওঁ। বা কেতিয়াবা লগৰবিলাকেও হয়তো কয়, এই বাদ দে, খেল কি কৰিবি খেলি পেলাই, এনেকেই কয় কথাটো। কিন্তু সেইটোত মই তেনেকৈ তেহেঁতৰ কথাটোত মানে তেওঁলোকৰ কথাত মই ইমান হেৰি নকৰোঁ আৰু। ক'বলৈ দিয়ে, মানে কয় যেতিয়া ক'বলৈ দিছোঁ আৰু কওক আৰু। এয়া তেওঁ ইতিমধ্যে তেওঁলোকে ইতিমধ্যে প্ৰেক্টিছ কৰি আছে। চাই যাওক। এনেদৰে তেওঁ এইবিলাক মানে পজিশ্যনবিলাক কেনেকৈ ক'ত কৰিব লাগে তাৰ এটা ষ্টাম্প মানে দিছে। তো মানে তাৰ ভিতৰতে তেওঁলোকে সেইটো এটা লাইন মাৰ্ক দি লৈছে। লাইন মাৰ্কে সেই লাইন মাৰ্কৰ ভিতৰতে খেলটো প্ৰেক্টিছটো কৰাই আছে। এই লাইন মাৰ্কটো থাকিলে ভাল, আৰু মানে সকলোৱে দিয়ে, এইটো মানে প্ৰশিক্ষকসকলৰ ওচৰত থাকেই। এইটো নহ'লে বহুত দিগদাৰ হয়, লাইন মাৰ্কটো লাগিবই আৰু। এয়া দেখিছে কেনেকৈ আৰম্ভ কৰিছে, ভাল লাগিছে। তেওঁলোকে যে ওলাই আহিছে, আৰু অভিভাৱকসকলে যে লৈ
বা পঠিয়াই দিছে আৰু যিসকল অহা নাই তেওঁলোককো এই ভিডিঅ' যোগে অনুৰোধ কৰোঁ। আমাৰ চামগুৰি অঞ্চলত যেতিয়া আমাৰ এইটো অনুষ্ঠিত হৈ আছে মানে প্ৰশিক্ষণ কেন্দ্ৰ আছে, গতিকে সকলো ল'ৰা ছোৱালী আগবাঢ়ি আহকচোন, লৈ আহক। আপোনালোকে কিনো একো নাই, খেলিব নোৱাৰিলে অন্ততঃ স্বাস্থ্যটো ভালে থাকিব, অকণমান দেখিবলৈ কিবা এটা হ'বতো। আপোনালোকে আনকচোন, স্কিনটোৱে ভালে থাকিব। সেইটোকে মই অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ' যোগেদি আমাৰ চামগুৰি অঞ্চলৰ সকলো অভিভাৱকলৈ মোৰ এইটো অনুৰোধ যে আপোনালোকে এই ভিডিঅ'টো চাই গম পাইছে কেনেকৈ ইয়াতে আমাৰ ল'ৰা ছোৱালী আহি কেনেকৈ ইয়াত ফিল্ডত ইতিমধ্যে তেওঁলোকে অনুশীলনলৈ আহিছে, অনুশীলন কৰিছে। আপোনালোকে আহক, নিজৰ ল'ৰা ছোৱালী লৈ আহক ইয়াত সুশাংক দাৰ ওচৰত লৈ আনি ইয়াত তেওঁক গতাই দিয়ক। নিশ্চয় এঘণ্টা সময় অন্ততঃ তেওঁলোকে মোবাইল টিপিবলৈ এৰিব। সেই এঘণ্টা 2 ঘণ্টা সময় তেওঁলোকে মোবাইলৰ পৰা আঁতৰি থাকিব। এইটোকে ভাবি লওক। মোবাইলটো ব্যৱহাৰ কৰিলে কিমান ক্ষতি জানি সকলোৱে জনা হৈছে। ঘৰত এতিয়া মোবাইল পিটিকি থাকিব ঘৰত থকা সময়ছোৱাত। ইয়াত যদি ফিল্ডলৈ লৈ আহে, এই 2 ঘণ্টা সময় তেওঁলোকে মোবাইলটোৰ পৰা আঁতৰি থাকিব আৰু অন্য চিন্তা তেওঁলোকৰ মনলৈ নাহে। সেইটোকে ভাবকচোন, আপোনালোকে লৈ আনকচোন, সকলো ওলাই আহক, আপোনালোকো আহক, অকণমান সময় থাককচোন, তেখেতলোকক সময় দিয়ক। আমাৰ এই ভৱিষ্যতটো আমাৰ দেশৰ ভৱিষ্যত তেওঁলোক। গতিকে আপোনালোকে অন্ততঃ মোবাইলটো 2 ঘণ্টা সময় নাচায়, সেইটোকে বুলি লৈ আনকচোন। মোবাইলটো ঘৰত পিটিকি থাকিব, গতিকে মোবাইলটো পিটিকি থকাতকৈ তেওঁলোকে যদি ফিল্ডলৈ লৈ আনে, এই 2 ঘণ্টা সময় তেওঁলোকে ফিল্ডত এই মোবাইলটোৰ পৰা আঁতৰত থাকিব পাৰিব। আৰু বেয়া কথাবিলাক ইত্যাদি যিবোৰ বেয়া কথা সচৰাচৰ হৈ থাকে সেইবিলাকৰ পৰা আঁতৰি থাকিব পাৰে। এই 2 ঘণ্টা সময় তেওঁলোকে ইয়াত থাকিব। 2 ঘণ্টা ফিল্ডত থাকিলে অন্ততঃ অকণমান তেওঁলোকৰ মানসিকটো ভাল হৈ থাকিব বুলি ভাবিছোঁ। সেইটোকে আপোনালোকে চাওক। এইসকল বাৰু আহিছে, কি ভাল লাগিছে, চব কিমান ধুনীয়া লাগিছে। নিজৰ নিজৰ এটা ডিচিপ্লিনত তেওঁলোকে গৈছে, সদায় নিয়মানুৱৰ্তিতাটো বজাই ৰাখিছে। চাওকচোন, এবাৰ কৈ দিলে বছ তেওঁলোকে মানি লৈছে। চব এই পোৱালিটোকে চব কি ধুনীয়াকৈ গৈছে, নিজৰ লাইনটোৰ পৰা আঁতৰি অহা নাই, মানে এটা পজিশ্যনত গৈ আছে তেওঁলোকে। এইটোকে কিবা এটাতো শিকিব, কিবা এটা শিকিব আপোনালোকে। মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক আমাৰ বিশেষকৈ চামগুৰি অঞ্চলৰ লোকসকলক অনুৰোধ জনাওঁ যে আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালী কণমানিবিলাক লৈ আনক, যিসকল আমাৰ দেশৰ ভৱিষ্যত, যিসকলে আমাক হহুৱাব পাৰিব, সেইসকলক আমাৰ মুখত হাঁহি বিৰিঙাব। গতিকে আপোনালোকে অকণো বেয়া নাভাবি আপোনালোকে লৈ আনকচোন ইয়ালৈ। আৰু মই সমগ্ৰ অসমবাসী অৰ্থাৎ দেশবাসীসকলক মোৰ এই ভিডিঅ'টো তেওঁলোককো অনুৰোধ জনাইছোঁ, তেখেতলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সৰু সৰু কণমানি শিশুসকলক এই 2 ঘণ্টা সময় অন্ততঃ পাছবেলা সময়কণ স্কুলৰ পৰা অহাৰ পিছত তেওঁলোকক ফিল্ডলৈ লৈ আনিব। যিকোনো এখন ফিল্ডলৈ আপোনালোকে লৈ আনিব। ওচৰৰ কোনোবা 2জন জনা মানুহক বা নি পেলাই, এই নিশ্চয় আজিকালিতো পাবই আপোনালোকে, ওচৰে পাঁজৰে 2জন থাকিবই, 2 এজন। সেই 2জনকে আপোনালোকে বা অন্ততঃ জিলা বিষয়া ক্ৰীড়া প্ৰশিক্ষকৰ লগত যোগাযোগ কৰি হ'লেও আপোনালোকে এনেকুৱা ব্যৱস্থা এটা কৰি ৰাখিব। বা সেইটোৱে মোৰ অনুৰোধ। দেখিব আমাৰ ল'ৰাবিলাক ভাল হৈ যাব, মানে বহুত উন্নতিৰ দিশত আগবাঢ়িব, আৰু উন্নতিৰ দিশত আগবাঢ়িব। এতিয়াতো বহুত আগবাঢ়িছে খেলত সকলোৱে আজিকালি বহুত পাৰদৰ্শিতা দেখাইছে আৰু তেওঁলোক আগবাঢ়ি ইতিমধ্যে চৰকাৰে বহুত সুবিধা দিছে। গ্ৰাম্য মানে খেল মহাৰণৰ পৰা ইত্যাদি কৰি সকলো সুবিধা দিছে চৰকাৰে। গতিকে আপোনালোকেও অভিভাৱকসকলো আপোনালোকে আহি যাওক, ফিল্ডলৈ আহক, আহি পেলাই আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আনক। আৰু আপোনালোকে অন্ততঃ ওচৰৰ 2 এজন জনা মানুহৰ লগত, মানে খেলৰ লগত জড়িত থকা মানুহক আপোনালোকে এইটো আলোচনা কৰি তাতে প্ৰশিক্ষণ কেন্দ্ৰত খোলক। সকলো এইখিনি কৰক। এই প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ পিছত আপোনালোকে দেখিব ইয়াৰ পৰা তেওঁলোকে বহুত উপকৃত হ'ব আৰু তেওঁলোকে আমাৰ ভৱিষ্যত দেশলৈ গৌৰৱ কঢ়িয়াই আনিব।
ভৱিষ্যতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব। এইটো চিৰ সত্য। গতিকে আপোনালোকে অন্ততঃ তেওঁলোকৰ 2 ঘণ্টা সময় মোবাইলটোৰ পৰা আঁতৰত থাকিব আৰু তেওঁলোকৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰিব এই দিশত লৈ আনিলে। গতিকে আপোনালোকে মই এইটো মোৰ চেনেলৰ পৰা অনুৰোধ জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষ আৰু নকওঁ। সেয়া দেখিছে, মই আহি ইয়াত আজি 2 ঘণ্টা সময় ইয়াত এনেকৈ তেওঁলোকৰ লগত আছোঁহি। ইয়াত মোৰ কোনো কথা নাই, কোনো নিস্বাৰ্থভাৱে আহিছোঁ। ইয়াত কোনো কথাই নাই আৰু মই শশাংকদাক ফোন কৰি ক'লোঁ যে মই আপোনাৰ ফিল্ডত যাম, হ'ব আহক বোলে, আহা বুলি ক'লে আৰু আহিলোঁ। ফিল্ডত আহি পেলাই সকলৰ লগত অকণমান দেৰি প্ৰথমে খেলিলোঁ আৰু তেওঁলোকে তাৰপিছত শশাংকদা আহিছে, তেওঁলোকক ধুনীয়াকৈ এইবিলাক তেওঁলোকে যিটো শিকাই আছিলে শিকোৱাখিনি তেওঁলোকে শিকিবলৈ যত্ন কৰিছে। চাওক আৰু এনেদৰে আমি আমাৰ উঠি অহা প্ৰজন্ম আমি আগুৱাই নিব লাগিব। মই খেলৰ লগত আচলতে জড়িত হৈ থকাৰ কাৰণে অকণকৈ আপোনালোকক ক'লোঁ আৰু মই আহি পেলাই অকণমান ভিডিঅ' কৰিলোঁ। ভিডিঅ' কৰি পেলাই মই আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ। আপোনালোকে চাওক, ইয়াৰ প্ৰমাণ ইয়াত প্ৰতি জেগাই জেগাই প্ৰায় আজিকালি প্ৰতি জেগাতে এনেকুৱাবিলাক আছে। শিৱসাগৰত আছে, আমাৰ টেঙাপুখুৰীত আছে, চৰাইদেউত আছে, সোণাৰীত আছে, প্ৰায় আছেই। আৰু নামটি আগৰ কি নামটি প্ৰশিক্ষণ কেন্দ্ৰ আছিলে, এতিয়া অন্ততঃ অকণমান তাৰপৰাও তালৈও গৈছিলোঁ আমি, তাতো আমি শিকাইছিলোঁ বাৰু। এতিয়া শিকি গৈছিলোঁ আৰু ইয়াতো আহিছোঁ আজি, ভাল লাগিলে। শশাংকদাই মাতিছে, আকৌ মই আহিম। আকৌ মই নিজেও কিমান পাৰোঁ দেখাম তেওঁলোকক। আৰু ইয়াৰ পিছত অভিৰুচি দিৱসৰ দিনাখন খেল পতাৰ কথা কৈছে তেওঁ, সেইদিনাখনো আমি ইয়াত লগ পাম। তাৰ আগতো মই আহি থাকিম, ওচৰতে কাম কৰোঁ কাৰণে তাৰপৰা কামৰ জেগাৰ পৰা গুচি আহিছোঁ আৰু কালিলৈ অহা কথা আছে, আহিম বাৰু। এনেকৈ ভাল লাগে। আপোনালোকে খালি মই এই চেনেলৰ যোগে সেইটোৱে অনুৰোধ কৰিছোঁ। মই আচলতে ভিডিঅ' কৰিছোঁ এইকাৰণে যে মই এইটো প্ৰচাৰ এইকাৰণেও কৰিছোঁ যে আপোনালোকে চাওক, এই ল'ৰাখিনি যেনেকৈ আহিছে, আমাৰ এনেকুৱা ল'ৰা আমাৰ গাঁৱৰ ভূঞে ইত্যাদি চহৰ এনেকুৱা ঢেৰ আছে। এই 2 ঘণ্টা সময় আপোনালোকে মোবাইলৰ পৰা অন্ততঃ আঁতৰত ৰাখিব পাৰিব। এই 2 ঘণ্টা সময় তেওঁলোকে লৈ আনক। আপোনালোকে অন্ততঃ মোবাইলটোৰ পৰা তেওঁলোকে 2 ঘণ্টা সময় আঁতৰত ৰাখিব। তাৰপিছত তেওঁলোকৰ স্বাস্থ্যটো ঠিক হৈ আহিব বুলি ভাবিছোঁ। আৰু ইয়াৰ যোগেদি স্বাস্থ্য ভালে ৰখাৰ যোগেদিও তেওঁলোকে খেলত আগবাঢ়ি গৈ থাকিব পাৰিব। এইটোৱে মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ। ধন্যবাদ, ধন্যবাদ। কৃষ্ণ। আপোনালোকে আশীৰ্বাদ কৰক, এইসকল যাতে আগুৱাই যায়। আপোনালোকৰ ঘৰত থকাবিলাকে লৈ আনক, তেখেতলোকে আগুৱাই যাব। ওচৰে পাজৰে ফিল্ডত লৈ আনক। দেখিছে কি ধুনীয়া এটা সুন্দৰ মেছেজ আপোনালোকক আগবঢ়াই দিছোঁ। আপোনালোকে এইসকল চাই লওক, এনেকৈ তেওঁ প্ৰশিক্ষণ দি আছে। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক এনেকৈ 2 ঘণ্টা সময় নিজৰ ওচৰৰ ফিল্ডলৈ লৈ আনক। লৈ আনি পেলাই এজন প্ৰশিক্ষক হতুৱাই প্ৰশিক্ষণ দিয়ক আৰু অন্ততঃ মোবাইলটোৰ পৰা তেওঁলোক 2 ঘণ্টা সময় আঁতৰি থাকিব পাৰিব, বেয়া কথাবিলাকৰ পৰা আঁতৰি থাকিব পাৰিব আৰু তেওঁলোকৰ স্বাস্থ্যটো ভাল হ'ব। এইকেইটাই মোৰ অনুৰোধ। ধন্যবাদ। সকলোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।